Hey guys, মোৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া ফ্ৰেছাছত যাবলৈ ৰেডি হৈ আছো সন্ধিয়া সময়ত। আসলতে ফ্ৰেছাছ 11 মান বজাৰ পৰা ষ্টাৰ্ট হৈছিল, কিন্তু মোৰ ইমানেই বেছি এলাহ, সেইবাবে নগলো। দিনত এয়া সন্ধিয়া যাবলৈ ওলাইছো আৰু এয়া বাহত আহি পালেহি আৰু তেওঁলোকৰ লগতে মই এয়া যাবলৈ ওলালো আৰু এয়া আহি পালোহি ইউনিভাৰ্চিটি। আৰু দেখিছেনে ইমান বৰ মানুহৰ ভিৰ। তাৰ পাছত তাত গৈ আমি বহিলো আৰু বহাৰ পিছত এয়া নৃত্য চলি আছে আৰু গৈ পাই দেখিলো যে বিহু নৃত্য চলি আছে। অপতৰীয়া বিহু হ'লেও বিহু বুলি ক'লে আমাৰ আবেগ, এইভাবে দেখি খুব বেছি ভাল লাগিল। তাৰ পাছতে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা লোকবাদ্য নৃত্য প্ৰদৰ্শন কৰিলে আৰু এই ভিডিঅ'টো মই আপোনালোকৰ আগত ক্লিপ হিচাপে আগবঢ়াইছো। আপোনালোকে যদি ইয়াৰে আগৰ ভিডিঅ' চাইছে নিশ্চয় দেখিছে, আৰু যোনে চোৱা নাই ইয়াৰে আগৰ ভিডিঅ'টোত গৈ চাব, ভাল পাব আপোনালোকে চাই। তাৰ পাছত কিছু অনুষ্ঠান চলি গ'ল। তাৰ পাছতে আহিলে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰাণদীপ, আৰু তেখেতৰ গীতৰ শৰাই আমাৰ মাজত আগবঢ়ালে আৰু তেখেতে গান গোৱা আৰম্ভ হোৱাৰ পিছতে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ গ'ল। মানে যোনে যিদৰে পাইছে তেনেকৈ নচা আৰম্ভ কৰি দিছে। দেখি এইবোৰ খুব বেছি ভাল লাগে। আৰু এয়া চাওক আপোনালোকৰ মাজলৈ আগবঢ়ালো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক।